অনুষ্ঠান পতাৰ দৰে এইবাৰ অনুষ্ঠান পতা হ'ব। গতিকে তোমালোকে এই প্ৰগ্ৰামত যদি ভাগ ল'ব বিচাৰিছা তেতিয়াহ'লে মোৰ ওচৰত আহি নামটো লিখাই থৈ যাবা। হুলস্থুল নকৰিবা আৰু নিজে নিজে নামটো আহি মোৰ ওচৰলৈ লিখাই থৈ যোৱা। এইজনীয়ে নাম লিখাব আহিছে। ৰা তই বাহিৰলৈ আহ। ঐ কলা দাগ থকা ছোৱালী, তই নামটো কিয় লিখালি? তই নাম লিখি কি কৰিবি কলি? তোৰ গান সকলোৱে পিছত শুনিব। প্ৰথমেতো সকলোৱে তোৰ এই কলা কলা চেহেৰাটো দেখি বিলাহীহে দলিয়াব। সঁচাকে এই কলিৰ ওপৰত যেতিয়া ৰঙা ৰঙা বিলাহীবোৰ দলিয়াব তেতিয়া ই দেখিবলৈ আৰু তেতিয়া হ'ব। তোমালোকে মোক কিয় এনেকৈ কৈ আছা? মোৰ মুখত দাগ আছে বুলি মোৰ গান গোৱাৰ অধিকাৰ নাই নেকি? ময়ো প্ৰগ্ৰামত ভাগ ল'ব বিচাৰো, ময়ো গান গাব বিচাৰো। তই যিমানে গান নাগাও কিয় জিকিমটো ময়েই আৰু ফাৰ্ষ্ট প্ৰাইজ ময়েই পাম। তোৰ দৰে কলিয়ে নিজিক এতিয়া যাৰ পৰা, নহ'লে তোৰ দৰে আমাৰো মুখত দাগ হৈ যাব। বলা বলা আমি প্ৰেক্টিছ কৰোঁগৈ। বলা বলা ৰাহুল বলা প্ৰেক্টিছলৈ। গৈছো। মোৰ লগত যদি ইহঁতে বেয়া ব্যৱহাৰ নকৰিলে হয় আৰু মুখত দাগ থকাৰ কাৰণে যদি কলি বুলি নকলে হয় তেন্তে কিমান ভাল হ'লে হয়। সকলোৱে ইমান ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে, দেখিবলৈ ইমান ভাল লাগিছে। ময়ো প্ৰেক্টিছ কৰিব পৰা হ'লেহেঁতেন। सारे जहां से अच्छा हम बुलबुले हैं इसके ये गुलसिता हमारा। কি হৈছে তুমি এনেকৈ ইয়াত কিয় থিয় হৈ আছা? তুমি প্ৰেক্টিছ নকৰা নেকি? নাই মেম, মই প্ৰেক্টিছ নকৰো। তুমি এইবোৰ কি কৈছা? প্ৰেক্টিছ কিয় নকৰিবা? তুমিতো বহুত ধুনীয়া গান গাবলৈ জানা, তথাপিও গান নাগাওঁ বুলি কৈ আছা যে? নাই মেম, মই গান নাগাওঁ। কিয় গান নাগাবা? এতিয়া যোৱা আৰু প্ৰেক্টিছ কৰাগৈ। हम बुलबुले हैं इसके। তই আকৌ আহিছ ইয়াত? তই ভাবিছ নেকি তই ৰিহাৰ্চেল কৰাৰ পিছত গান গাই তই জিকিবি বুলি? মই প্ৰেক্টিছ কৰিব বিচৰা নাছিলো। মেমে ক'লে তুমি গৈ প্ৰেক্টিছ কৰি লোৱা, সেইটো কাৰণে মই আহিছো। তোৰ কাজি মই দুখ পাইছো ৰিংকি, মোৰ চুলিকোছা এৰি দিয়া। দুখ পাইছো মই, মোৰ মূৰটো বিষাইছে, চুলিকোছা এৰি দিয়া ৰিংকি। তই ইয়াত মনে মনে থিয় হৈ আমাৰ প্ৰেক্টিছ চাবিহে আৰু প্ৰেক্টিছ কৰিবলৈ একদম ট্ৰাই নকৰিবি। ৰিংকি, তুমি মোৰ লগত এইবোৰ ভাল কৰা নাই। কি কৰিম এতিয়া? মুখত দাগ লগা আৰু কলি ছোৱালীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগিব ন? ৰিংকি দিনে দিনে উৎপাতবোৰ বাঢ়ি গৈ আছে। তাই এইবোৰৰ বিষয়ে ভাইচ প্ৰিন্সিপালক জনাব লাগিব। মই যি কৈছো মনত ৰাখিবি। सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसके ये गुलसिता हमारा। सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसके ये गुलसिता हमारा। ৰিংকি ভালকে গোৱা, এইবোৰ তুমি কি গাই আছা? তোমাৰ সুৰৰ লগত মিলাই নাই একো। মেম গাই আছো। सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसके ये गुलसिता हमारा। ৰিংকি এনেকুৱা নহয়, ভালকে গোৱা। কি গাই আছা এইবোৰ তুমি? सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसके ये गुलसिता हमारा हमारा। सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसके। ৰিংকি তুমি এইবোৰ কি গাই আছা? জিয়া তুমি ইমান দূৰত কিয় থিয় হৈ আছা? ইফালে আহা। জিয়া এতিয়া তুমি গান গাই শুনোৱাচোন सारे जहां से अच्छा সংগীতটো। মই গাম। তোমাকে কৈছো গোৱা। सारे जहां से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसके ये गुलसिता हमारा हमारा। सारे जहां से अच्छा हिंदुस्तां हमारा। বাহ জিয়া, বহুত ধুনীয়া গাইছা তুমি। এতিয়া তুমি ইহঁতকো এনেকুৱাকেই শিকোৱা। চোৱা তোমালোকক জিয়াই শিকাই দিব, তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি লোৱা। মই অলপ দেৰিকৈ আহি চাম তোমালোকৰ প্ৰেক্টিছ। सारे जहां से अच्छा हिंदुस्तां हमारा। ৰিংকি আজি প্ৰেক্টিছ কৰি ইমান ভাল লাগিছে ন? তোৰহে ভাল লাগিছে হ'বলা। প্ৰেক্টিছ কৰি আমাৰ অকণমান ভাল লগা নাই, কাৰণ তই যি আছিলি লগত সেইটো কাৰণে। আৰু এনেও তোৰ নিচিনা কলি এটাৰ লগত প্ৰেক্টিছ কৰি কাৰণো ভাল লাগিব। তোমালোকে মোক অনবৰতে কলি কলি বুলি কিয় কৈ থাকা? কাৰণ তই কলি হয়, আৰু কলি কলি বুলি নকয় কি বগী বুলি কম নেকি? জিয়া কি হ'ল? মনটো বেয়া যে? স্কুলত কিবা হ'ল নেকি? মই যদি মাক ৰিংকিৰ কথা কৈ দিওঁ তেন্তে মা দুখ কৰিব। নাই মই মাক ৰিংকিৰ কথা নকওঁ। নাই মা একো হোৱা নাই, মানে আজি স্কুলত প্ৰেক্টিছ আছিল যে সেইটো কাৰণে
আগবাঢ়ি থাকিব। আজিৰ অনুষ্ঠানটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানটোত পোনপ্ৰথমে সংগীত পৰিৱেশন কৰিবলৈ আহিব মিছ জুলি। এইবাৰ আমাৰ মঞ্চলৈ আহিব মিছ ৰিংকি। আৰে জहाँ से अच्छा हिंदुस्तां हमारा। এইবাৰ আমাৰ মঞ্চলৈ সংগীত পৰিৱেশন কৰিবলৈ আহিব মিছ জিয়া খান। सारे जहाँ से अच्छा हिंदुस्तां हमारा, हम बलबले ही सके ये गुलसितां हमारा हमारा। सारे जहाँ से अच्छा हिंदुस्तां हमारा, हम बलबले ही सके ये गुलसितां हमारा हमारा। सारे जहाँ से अच्छा। Thank you, Miss Jia Khan. তুমি বহুত ধুনীয়া গাইছা। আমাৰ আজিৰ এই অনুষ্ঠানত তিনিগৰাকীয়ে প্ৰাইজ পাব, যিটো হ'ল ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। আজিৰ এই অনুষ্ঠানত থাৰ্ড প্ৰাইজ পাইছে মিছ প্ৰিয়া। আৰু আজি আমাৰ এই অনুষ্ঠানত ছেকেণ্ড প্ৰাইজ পাইছে মিছ ৰিংকি। আজিৰ অনুষ্ঠানত ফাৰ্ষ্ট প্ৰাইজ পাইছে মিছ জিয়া খান। জিয়া, তুমি বহুত ধুনীয়া গান গাইছা। আশা কৰোঁ আগলৈ তুমি এনেকৈয়ে আগুৱাই গৈ থাকা। থেংক ইউ মেম। ঐ কলি ৰ, তই নিজকে কি বুলি ভাবিছা? ৰিংকি এৰি দিয়া, মই দুখ পাইছোঁ। ৰিংকি, তুমি এইবোৰ কি কৰিছা? দেউতা তুমি? মই তোমাৰ এইবোৰ কেনেকুৱা ব্যৱহাৰ? তুমি ভাবিছা চাগে ফাৰ্ষ্ট প্ৰাইজ এইবাৰ তুমি কিয় নাপালা, হয়নে? কাৰণ তোমাৰ বদমাচিবোৰ গম পাইছোঁ যে তুমি জিয়াৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা আৰু তুমি জিয়াৰ লগত কি কি কৰিছা, সেইটো কাৰণে তোমাক স্কুলৰ পৰা উলিয়াই দিয়া হ'ল। কিন্তু দেউতা, মই যিহেতু একো বেয়া কৰাই নাই কাৰো, তেন্তে মোক স্কুলৰ পৰা কিয় উলিয়াই দিয়া হৈ আছে? হয় নেকি? মানে তুমি ক'ব বিচাৰিছা যে তুমি একো কৰা নাই কাৰো লগত? তেন্তে এইবোৰ কি হয়? সৰি দেউতা। ছাৰ, ৰিংকি বহুত ভাল ছোৱালী হয়, তাক প্লিজ স্কুলৰ পৰা নুলিয়াব। দেখিছা তুমি জিয়াৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছা, কিন্তু তথাপিও তাই তোমাক বচাই আছে। লাজ পোৱা নাই তুমি? তাইৰ মুখত দাগ থকাৰ কাৰণে তুমি তাইক কলি কলি বুলি মাতিছিলা। কিন্তু শুনা ৰিংকি, কলা হোৱাটো পাপ নহয়। কলা বগা সকলো মানুহকে আমাক ভগৱানে বনাইছে।